প্ৰশংসা হওক। মোৰ নাম ৰীতা ফুকন, মই পাঠকো মণ্ডলী। মোৰ বহুত দিনৰ আগতে সাক্ষ্যবোৰ দিব লাগিছিলে, মই দিব পৰা নাই, খুব ভয় লাগে। প্ৰভু যেন আজি এই সাক্ষ্যবোৰ দিবৰ কাৰণে সিমানখিনি সম্ভৱ নহয়, তাৰ দুটিমান ক'ব বিচাৰিছোঁ। মই 18 চনতে আহিছিলোঁ। তাৰপিছত মোৰ ঘৰখন বহুত সুন্দৰকৈ চলাই নিছিলোঁ। মাজতে সাক্ষ্যবোৰ দিবলৈ থাকি যোৱাৰ কাৰণে ঘৰখন খেলি মেলি হ'বলৈ ধৰিছিল আৰু মই পাপ ব্যভিচাৰ কৰিছিলোঁ। আৰু সিদিনা পিতাই দিয়া আমলখি খাই মোৰ কঁকালৰ বিষ আছিলে বহুত, সেইটো সুস্থ হ'ল, আৰু হাতৰ বিষ আছিলে সেইখিনিও সুস্থ হ'ল, আৰু মোৰ চাৰ্মি কঁকালৰ বিষৰ পৰা সুস্থ হ'ল আমলখি খাই। এয়ে মোৰ সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ, আৰু আমাৰ মহান গুৰুজনা আৰু গুৰুমাৰ চৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ। মই তিনিচুকীয়া মণ্ডলীৰ পৰা কৈছোঁ। মোৰ এটা জীৱন্ত সাক্ষ্য আছে। যোৱা 15 ফেব্ৰুৱাৰীত যি দেউতাই দেওবাৰ দিনাখন যি বিশ্ৰামবাৰৰ প্ৰাৰ্থনা আছিলে, সেইদিনাখনেই কৈছিলে যে আজি ডাঙৰ আশীৰ্বাদ আহি আছে, আৰু আমলখিৰ যোগেদি যি আশীৰ্বাদ ঈশ্বৰে পঠিয়াইছিলে, সেই আমলখি খাই সকলোৱে ৰোগৰ পৰা দুখৰ পৰা সুস্থ হ'ব বুলি দেউতাই জনাইছিলে। আৰু সেই আমলখি ময়ো খাবলৈ মোৰ সৌভাগ্য হৈছিলে, আৰু সেই আমলখি খায়ে হয়তো মই অজানিতে গম নোপোৱাকৈয়ে মোৰ বহুতো ৰোগৰ পৰা মই সুস্থ হৈছিলোঁ। আৰু মোৰ যি খুব ভাগৰ লাগি থাকে অলপ অলপ, সেই ভাগৰ লগাটো মই এটা বৰ ডাঙৰ শক্তি পোৱা নিচিনা লাগিছিলে। মই ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতি হোৱাৰ সময়লৈকে মই খুব শক্তি এটা অনুভৱ কৰিছিলোঁ। মোৰ ভাগৰ নালাগিছিলে যিমান কাম কৰিলেও। আৰু লগতে মোৰ পেচাব কৰাৰ সময়ত যি জ্বলা পোৰা কৰে, আৰু পেচাব কৰাৰ সময়ত যি তলপেটটো খুচি খুচি ধৰে, সেই তেনেকুৱা ধৰণৰ সেই বেমাৰটো মোৰ সুস্থ হৈ গৈছিলে অজানিতে। কিন্তু মই আমলখি সাক্ষ্যটো দিম বুলি কৈ মই দিব পৰা নাছিলোঁ, মোৰ পলম হৈছে দিয়া। আৰু দেউতাই কৈছিলে যিসকলে আমলখি খাই সুস্থ হোৱাৰ পাছতো যদি সাক্ষ্য নিদিয়ে তেতিয়াহ'লে আকৌ পুনৰ হ'ব। গতিকে মই এই আজি 2-3 দিন ধৰি মোৰ খুব আকৌ ভাগৰ লগা নিচিনা অনুভৱ কৰিছোঁ, আৰু তলপেটটো পেচাব কৰাৰ সময়ত খুচি খুচি ধৰিছে। গতিকে মই সেইটো ভুল কৰিলোঁ। মই ঈশ্বৰৰ ওচৰত ক্ষমা খুজিছোঁ। মই মহান আমাৰ দেউতাৰ ওচৰত মই ক্ষমা খুজিছোঁ। মোৰ যি সাক্ষ্যটো দিয়া পলম হ'ল হয়। গতিকে আমি দেউতাৰ প্ৰতিটো বাক্য আমি পালন কৰিব লাগে। দেউতাৰ কথা আমি শুনিব লাগে। তেওঁ যি কৈছে সেইটোৱে আমি আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিব লাগে। শেষত প্ৰভুৱে যেন সদায় তেওঁৰ কৰ্মত আমাক এনেদৰে সদায় ব্যৱহাৰ কৰি থাকে, আৰু তেওঁ এইদৰে নামঘৰত আচৰিত কৰ্ম যাতে কৰি থাকে, আৰু সকলোৱে যাতে আমি তেওঁৰ যোগেদি পৰিত্ৰাণ পাওঁ। ধন্যবাদ।